কামৰূপ জিলা সাহিত্য সভাৰ এইবেলি দ্বাদশ বাৰ্ষিক বিশেষ বাৰ্ষিক অধিৱেশনখন ডিমু ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ সৌজন্যত অহা 27 আৰু 28 ডিচেম্বৰত ডিমু কেন্দ্ৰীয় ৰাজহুৱা পূজা দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি হিচাপে লৈ এখন আদৰণি সমিতি আৰু 20খনতকৈ অধিক উপ সমিতি গঠন কৰা হৈছে। আমি আদৰণি সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ। আমাৰ 80% কাম ইতিমধ্যে শেষ হৈছে আৰু আগত 2-3টা দিনত আমি বাকী কামখিনি আমি সম্পূৰ্ণ কৰিম। আৰু আমি আদৰণি সমিতিয়ে এটা কথা বিশেষভাৱে লক্ষ্য ৰাখিছোঁ যে কামৰূপ জিলাৰ অন্তৰ্গত 54খন শাখা সাহিত্য সভাৰ পৰা যিসকল প্ৰতিনিধি আহিব সেই প্ৰতিনিধিসকলক যাতে আমি সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে আমি আপ্যায়িত কৰিব পাৰোঁ বা আদৰণি জনাব পাৰোঁ, তাৰ কাৰণে আমি বিশেষ সতৰ্ক হৈছোঁ বা আমি বিশেষভাৱে চেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে আমাৰ আৰ্থিকভাৱে কিছু আমাৰ নাটনি হৈছে। আমাৰ যি বাজেট সম্ভাৱ্য বাজেট আমি প্ৰস্তুত কৰা হৈছিল তাৰ আমাৰ 40% ধনো আমালৈকে এতিয়ালৈকে অহা নাই। আমাক সৰহ সংখ্যক লোকে অৱশ্যে আমাক সহায় কৰাৰ আশ্বাস দিছে, প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতি আৰু আশ্বাসক সৰগত কৰিয়ে আমি গোটেই কামখিনি আগবাঢ়িছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে আমাক এই সহায়কণ কৰিব। আৰু আমি এই চেগতে আদৰণি সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল জাতীয় জীৱনৰ সেৱক, সাহিত্য চৰ্চাত ব্ৰতী হৈ থকা বিশিষ্ট ব্যক্তি, তেখেতসকলক আমি আন্তৰিকতাৰে আমি অনুৰোধ জনাইছোঁ সকলোৱে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰিব। আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াক আমি এই অধিৱেশনত আমন্ত্ৰণ জনাইছোঁ। আমাৰ প্ৰথম দিনা 27 ডিচেম্বৰত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ পতাকা উত্তোলন কৰা হ'ব, স্মৃতি দৰ্পণ কৰা হ'ব আৰু অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰপিছতে আমাৰ ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ প্ৰতিনিধি সভা হ'ব। সন্ধিয়ালৈকে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কুহি, যুৱ সংসদ আৰু ৰামধেনু অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে। 28 তাৰিখে ৰাতিপুৱা আমাৰ অধিৱেশনৰ পতাকা উত্তোলন কৰিব আমাৰ মূল পতাকা কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াদেৱে। তাৰ লগে লগে 54খন শাখাৰ সভাপতিসকলে একোখনকৈ পতাকা উত্তোলন কৰিব, স্মৃতি দৰ্পণ কৰিব জিলাৰ উপ সভাপতি ৰমেশ চন্দ্ৰ মেধি ডাঙৰীয়াই। তাৰ পিছত আমাৰ কবি সন্মিলন অনুষ্ঠিত হ'ব, মহিলাসকলৰ বাবে সংৰক্ষিত আকাশ অনুষ্ঠান হ'ব আৰু আবেলি আমাৰ মুকলি সভা অনুষ্ঠিত কৰাৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আৰু মুকলি সভাত আমাৰ আদৰণি সমিতিৰ স্মৃতিগ্ৰন্থ আৰু কামৰূপ জিলা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ কামৰূপা আৰু কামৰূপ জিলা সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ দ্বাৰা প্ৰকাশিত ব্যক্তি আৰু ব্যক্তিত্ব শীৰ্ষক গ্ৰন্থকেইখনৰ উপৰিও এটা সুখৰ খবৰ, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউৰ এখন গ্ৰন্থ আৰু আমাৰ জিলা সাহিত্য সভা আৰু ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ এই অধিৱেশনত আমাৰ উন্মোচন কৰা হ'ব। তাৰ লগে লগে আমি কেইবাগৰাকীও ব্যক্তিক আমি সম্বৰ্ধনা জনাম। তাতোকৈ আমি কৈ ভাল পাম যে ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ 20 বছৰ কাল ধৰি সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্যিক পদ্মৰাম শালৰ জীৱন কৃতি শীৰ্ষক গ্ৰন্থৰ আধাৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা বনিতা বৈশ্য আৰু আমিনগাঁৱৰ সন্মানীয় ডক্টৰেট উপাধি লাভ কৰা কেশৱ কলিতা আৰু উদ্যোগপতি বনমালী শৰ্মাকো আমি সেই সভাতে সম্বৰ্ধনা জনোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে আপোনালোকক আমি ত্ৰিবেণী শতদল শাখা সাহিত্য সভাই অহা 27 আৰু 28 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত কৰাৰ কাৰণে যোজনা চলাইছোঁ। ইতিমধ্যে আমি আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা মহোদয়ক সভাপতি আৰু তৰুণচৰণ কলিতা ডাঙৰীয়া কাৰ্যকৰী সভাপতি আৰু নগেন্দ্ৰনাথ খালৈ ডাঙৰীয়া সম্পাদক হিচাপে লৈ এখন বৃহৎ কলেবৰৰ আদৰণি সমিতি গঠন কৰি দিছোঁ। আৰু আদৰণি সমিতিয়ে যৎপৰোনাস্তি চেষ্টা কৰি সমগ্ৰ অঞ্চলটিৰ পুৰুষ মহিলা সকলোকে একাত্ম কৰিবলৈ চেষ্টা কৰিছে, অহোপুৰুষাৰ্থ কৰি আছে দিনে ৰাতিয়ে। আমি ভাবিম এই অধিৱেশনখনি ৰাইজৰ সহযোগত সফলমণ্ডিত হৈ উঠিব। আৰু ইতিমধ্যে অধিৱেশনত আমাৰ বিভিন্ন ধৰণৰ গ্ৰন্থমেলা বা বস্ত্ৰমেলা, প্ৰদৰ্শনী, বিজ্ঞানৰ এক্সিবিশ্যন আদি অনুষ্ঠান হ'ব। আৰু মুকলি অধিৱেশনত প্ৰায় 12-14খন গ্ৰন্থ উন্মোচন কৰা হ'ব, কবি সন্মিলন হ'ব,
কুঁহি আৰু আকাশ অনুষ্ঠান হ'ব। গতিকে বিভিন্ন অনুষ্ঠানেৰে জমকতাৰে অনুষ্ঠানটো পাতিবলৈ চেষ্টা কৰা হৈছে। মই ভাবোঁ সৰ্বাংগ সুন্দৰ ডিমুখন হ'ব আৰু ডিমু অঞ্চলৰ ৰাইজৰ আমি সহযোগিতা আমি ধন্যবাদ জনাইছোঁ।